মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে বেষ্ট এক্সাম গাইড ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ক্লাছ 6 মানে ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা সমাজ বিজ্ঞানৰ যিটো মূল পাঠ্যপুথি তাৰে 4 নং পাঠ এই পাঠৰ লগত জড়িত পাঠভিত্তিক আৰু অতিৰিক্ত প্ৰশ্নসমূহ আলোচনা কৰা হ'ব। আজিৰ পাঠৰ বিষয়বস্তু আছে দেশ মহাদেশৰ কথা জাপান। আজি জাপানৰ বিষয়ে বহু কথা আমি নতুন জানিব পাৰিম। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'বা। আৰু তোমালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছা আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আহাচোন বাৰু আজি আমি ভিডিঅ'ৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, এয়া 32 নম্বৰ পৃষ্ঠাত দিয়া আছে, অনুশীলনী 1। প্ৰশ্ন এনেকৈ দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক প্ৰশ্ন দিয়া আছে, পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? ইয়াৰ উত্তৰ আমি এনেকৈ লিখিম, পৃথিৱীৰ মহাদেশবোৰৰ নাম এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া, এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। গতিকে এইখিনি লিখিলে আমাৰ হৈ যাব। আকৌ কৈছে নামকেইটা, এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া আৰু এণ্টাৰ্কটিকা। আৰু অন্য এটা ইয়াৰ নাম আছে কুমেৰু মহাদেশ। পৰৱৰ্তী প্ৰশ্ন, সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? উত্তৰ হ'ব, সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম হৈছে অচেনিয়া। আমাৰ নিশ্চয় মনত আছে যে আমি যদি এইখন পৃথিৱী বুলি ভাবি লওঁ, ইয়াৰ সোঁ মাজেৰে কি কৰা হয়, বিষুৱ ৰেখা কল্পনা কৰা হয়। ইয়াৰ তলফালে বিষুৱ ৰেখাৰ তলফালে কি হয়, এইখিনিক দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয় আৰু ওপৰখিনি কি বুলি কোৱা হয়, উত্তৰ গোলাৰ্ধ। প্ৰশ্ন সুধিছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত কোনখন মহাদেশ আছে? ইয়াৰ উত্তৰটি হ'ব অচেনিয়া। মানে অচেনিয়াৰ অৱস্থান এইটো গোলাৰ্ধত হয়। তাৰমানে কিছুমান মহাদেশ আছে যিবিলাক দুইটা গোলাৰ্ধতে অলপ অলপ হ'লেও আছে। সেইবাবে প্ৰশ্নত সুধিছে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত কোনটো আছে। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম হৈছে এণ্ডিছ পৰ্বতমালা। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম হৈছে ছাহাৰা মৰুভূমি। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী। পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? বহল নদীখনৰ নাম হৈছে আমাজন নদী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এছিয়া মহাদেশ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ। এতিয়া চমু টোকা আমাৰ প্ৰশ্ন দি আছে 4টা, এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা মহাদেশ আৰু উত্তৰ আমেৰিকা মহাদেশ। ইয়াৰ উত্তৰসমূহ এনেকুৱা হ'ব। প্ৰথমতে এছিয়া মহাদেশ আমি জানি লওঁ। এছিয়া হ'ল বিশ্বৰ বৃহত্তম মহাদেশ। পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3 এই মহাদেশখনে সামৰি আছে। 1/3 মানে পৃথিৱীৰ মুঠ মাটিকালিৰ 3/1 এছিয়া মহাদেশত আছে। এইটো আমি যদি কওঁ অংকৰ হিচাপত। এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এছিয়া মহাদেশখনত থকা আমাৰ দেশ ভাৰতবৰ্ষৰ উত্তৰে হিমালয় পৰ্বতমালা অৱস্থিত। আমাক দিব পাৰে যে ভাৰতবৰ্ষ কোনখন মহাদেশৰ অন্তৰ্গত, তেতিয়া উত্তৰ হ'ব এছিয়া মহাদেশৰ। ইয়াৰ উত্তৰ পশ্চিম অংশত উত্তৰ দক্ষিণাকৈ আছে উৰাল পৰ্বতমালা। এইখিনি লিখিলে আমাৰ যিটো এছিয়া মহাদেশ সম্পৰ্কে যিটো চমু টোকা এয়া সম্পূৰ্ণ হ'ব আৰু ইয়াত আমি সম্পূৰ্ণ নম্বৰ লাভ কৰিম। পৰৱৰ্তী দিয়া আছে ইউৰোপ মহাদেশ। ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু। এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিম অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূব পশ্চিমাকৈ সুমেৰু বৃত্ত আছে। মহাদেশখনৰ তিনিওফালে পানীৰে আগুৰা। আলপছ হ'ল মহাদেশখনৰ সৰ্বোচ্চ পৰ্বতমালা। দিব পাৰে যে ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালাৰ নাম কি? উত্তৰটি হ'ব আলপছ পৰ্বতমালা। পৰৱৰ্তী প্ৰশ্ন, আফ্ৰিকা মহাদেশ। এছিয়া মহাদেশৰ পাছতেই দ্বিতীয় বৃহত্তম মহাদেশখন হ'ল আফ্ৰিকা মহাদেশ। প্ৰশ্ন অন্য ধৰণে সুধিব পাৰে যে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? বৃহত্তমখন এছিয়া মহাদেশ জানো, দ্বিতীয়খন হৈছে আফ্ৰিকা মহাদেশ। এই মহাদেশখনৰ ঠিক সোঁমাজেদি বিষুৱ ৰেখা পাৰ হৈ গৈছে। গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশ
দুইটা গোলাৰ্ধত প্ৰায় সমানভাৱে বিস্তৃত হৈ আছে। এইখানে একমাত্ৰ মহাদেশ যাৰ মাজেদি কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি আৰু বিষুৱ ৰেখা পাৰ হৈছে। প্ৰশ্ন এনেকৈ দিব পাৰে যে কোনখন মহাদেশৰ মাজেৰে কৰ্কট ক্ৰান্তি, মকৰ ক্ৰান্তি আৰু বিষুৱ ৰেখা পাৰ হৈছে? উত্তৰ হ'ব আফ্ৰিকা মহাদেশ। বিষুৱীয় অঞ্চলত অৱস্থিত হোৱাৰ বাবে আফ্ৰিকা মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ। যিহেতু ইয়াত আমি গম পালোঁ যে এইটো যদি আমি পৃথিৱী বুলি ভাবি লওঁ, ইয়াৰ সৌ মাজেৰে কি হৈছে? বিষুৱ ৰেখা পাৰ হৈ গৈছে আৰু এই বিষুৱ ৰেখাৰ দুয়ো পাৰে মানে উত্তৰ অংশ আৰু দক্ষিণ অংশত এই মহাদেশখন বিস্তৃত হৈ আছে। যিহেতু এই বিষুৱীয় অঞ্চল হয়, বিষুৱ ৰেখাৰ ওচৰৰ অঞ্চল হয়, সেইবাবে ইয়াৰ যিটো উষ্ণতা, ইয়াৰ জলবায়ু অধিক উষ্ণ হয়। পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদী এইখন মহাদেশতে আছে। নীল নদী কোন মহাদেশত আছে? ইউৰোপ। নীল নদী আফ্ৰিকা মহাদেশত অৱস্থিত। এইখিনি হ'ল আফ্ৰিকা মহাদেশ সম্পৰ্কে চমুটোকা। আৰু এটা আছে আমাৰ উত্তৰ আমেৰিকা। পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখনৰ নাম হ'ল উত্তৰ আমেৰিকা। যদি কয় বৃহত্তম মহাদেশ এছিয়া মহাদেশ, দ্বিতীয় বৃহত্তম আফ্ৰিকা মহাদেশ, তৃতীয় বৃহত্তম হ'ল উত্তৰ আমেৰিকা। এক ঠেক ভূখণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে। এক ঠেক ভূখণ্ডক পানামা যুঁজক বুলি কোৱা হয়। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অচিনে পাইছোঁ, সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত আছে উত্তৰ আমেৰিকা। ৰকি পৰ্বতমালা উত্তৰ আমেৰিকাৰ অন্তৰ্গত হয়। মহাদেশখনক তিনিখন মহাসাগৰে আগুৰি আছে। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেশ দুখনে উত্তৰ আমেৰিকাৰ প্ৰায় ৭৫% আগুৰি আছে। এই মহাদেশখনৰ ভিতৰত মৰুভূমি, নাতিশীতোষ্ণ অৰণ্য, টাইগা হাবি আৰু ওখ ঘাঁহনি আছে। এইখিনি লিখিলে আমাৰ উত্তৰ আমেৰিকা সম্পৰ্কে চমুটোকাটো সম্পূৰ্ণ হ'ব। এতিয়া হৈছে আমাৰ অনুশীলনৰ দ্বিতীয় পৃষ্ঠা নম্বৰ ৩৮ আৰু ৩৯। আমাৰ এই পাঠৰে হয়। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। জাপান দেশৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা। জাপান দেশৰ দুটা প্ৰধান বিশেষত্ব হ'ল জাপান এখন সম্পূৰ্ণৰূপে দ্বীপ দেশ, জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ। এই দুটা লিখিলে হৈ যাব আমাৰ। জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ? আটাইতকৈ ডাঙৰ দ্বীপৰ নাম হৈছে হনচু। জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত হনচুৱেই হৈছে আটাইতকৈ ডাঙৰ। জাপানৰ এখন সমতল ভূমিৰ নাম উল্লেখ কৰা। জাপানৰ এখন সমতল ভূমিৰ নাম হৈছে কাণ্টো। জাপানত অনুভূত হোৱা ঋতুকেইটা কি কি? জাপানত অনুভূত হোৱা ঋতুকেইটা হ'ল শীত, বসন্ত, গ্ৰীষ্ম আৰু শৰৎ। কোনটো ঋতুক ফল বুলি কোৱা হয়? জাপানৰ শৰৎ ঋতুক ফল বুলি কোৱা হয়। ইয়াৰ যদি কাৰণ সোধে, শৰৎকালত মানে ছেপ্টেম্বৰ নৱেম্বৰ মাহত এইখিনি সময়ত গৰম কমি আহে আৰু খেতি চপোৱাৰ সময় হয়। গছৰ পাত লাহে লাহে সৰিবলৈ আৰম্ভ হয়, সেইবাবে বছৰৰ এই ঋতুক ফল বুলি কোৱা হয়। কোনটো ঋতু? শৰৎকালত। কেতিয়া সময় হয় ইয়াৰ? ছেপ্টেম্বৰ আৰু নৱেম্বৰ এইখিনি সময়ৰ ভিতৰত। জাপানৰ ক'ত ক'ত সৰলবৰ্গীয় গছ পোৱা যায়? জাপানৰ উত্তৰ হোকাইডো অঞ্চলত সৰলবৰ্গীয় গছৰ প্ৰাধান্য বেছি। হনচু দ্বীপৰ উচ্চ এলেকাবোৰতো সৰলবৰ্গীয় গছৰ অৰণ্য আছে। জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে? জাপানৰ বেছিভাগ মানুহে চিন্তো ধৰ্ম পালন কৰে। জাপানৰ শিক্ষিত হাৰ কিমান? জাপানৰ শিক্ষিতৰ হাৰ হৈছে 99%, 99%। দ্বিতীয় প্ৰশ্নত দিয়া আছে, জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? আইলেণ্ড কাণ্ট্ৰি। জাপান দেশখন সৰু বৰ 14,000টা দ্বীপৰ সমাজী। এইটো টা হ'ব লাগিছিল। সেইবাবে জাপানক দ্বীপ দেশ বুলি কোৱা হয়। ইয়াৰে 250টাত জনবসতি আছে। তাৰ ভিতৰত হোকাইডো, হনচু, কিউছু আৰু চিকোকু এই চাৰিটা প্ৰধান দ্বীপ। জাপানৰ উদ্যোগৰ বিষয়ে চমুটোকা লিখা। এইটো বিষয়ে হ'ব লাগিছিল। ইয়াৰ উত্তৰ দি এনেকুৱা হ'ব, জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ। জাপানৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। জাপানৰ প্ৰধান উদ্যোগ অঞ্চল ৰাজধানী টকিঅ' মহানগৰৰ পৰা কিউছুৰ উত্তৰ অংশ পৰ্যন্ত প্ৰায় 1000 কিলোমিটাৰ জুৰি আছে। জাপানৰ উদ্যোগবোৰৰ ভিতৰত লো তীখাৰ উদ্যোগ, জাহাজ, উৰাজাহাজ, মটৰ নিৰ্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আৰু বয়ন উদ্যোগেই প্ৰধান। এইখিনি হৈছে
কি ইণ্ডাষ্ট্ৰি আছে সেইখিনি আমি পালোঁ। এইখিনি আছিল আমাৰ জাপানৰ উদ্যোগ সম্পৰ্কে এটি চমু টোকা। এতিয়া আমি অতিৰিক্ত কিছু প্ৰশ্ন আমি আলোচনা কৰিম। জাপানৰ ৰাজধানী কি? জাপানৰ ৰাজধানী হৈছে টকিঅ' আৰু ই হৈছে বিশ্বৰ আটাইতকৈ জনবহুল চহৰ। জাপান কোনখন মহাদেশৰ অন্তৰ্গত? উত্তৰটি হ'ব জাপান এছিয়া মহাদেশৰ অন্তৰ্গত। জাপানৰ মুঠ মাটিকালি কিমান? ইয়াৰ মাটিকালি হৈছে 3,77,974 বৰ্গ কিলোমিটাৰ। জাপান দেশৰ প্ৰায় কিমান শতাংশ লোক নগৰত বসবাস কৰে? ইয়াৰ উত্তৰটি হৈছে প্ৰায় 90%। জাপান দেশৰ প্ৰায় কিমান শতাংশ ঠাই অৰণ্যে আৱৰি আছে? ইয়াৰ উত্তৰটি হ'ব 65%, 65%। জাপানৰ গ্ৰামাঞ্চল বা গাঁৱক কি বোলা হয়? জাপানৰ গ্ৰামাঞ্চলক ইনাকা বোলা হয়। জাপান দেশখনৰ সমতলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্ৰ কিমান শতাংশ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেৱল 15%। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? উত্তৰ আফ্ৰিকা মহাদেশ। পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখনৰ নাম কি? উত্তৰ আমেৰিকা। কোনখন মহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত? ইয়াৰ উত্তৰটি হৈছে উত্তৰ আমেৰিকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ বিষয়বস্তু ইমানেই। তোমালোকে কেনে পালা আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন? তোমালোকে আমাক কমেণ্ট কৰি জনাবাচোন। আৰু পৰৱৰ্তী ভিডিঅ'টি কোনটো ছাবজেক্টৰ মানে কোনটো বিষয়ৰ কোনটো লেচন বিচাৰিছা তোমালোকে কমেণ্ট কৰি জনাবাচোন। আৰু লগতে তোমালোকে কোনবিলাক বিষয় টান পাইছা, যদি কিবা টান পাইছা সেইখিনি কথা আমাক জনাবলৈ নাপাহৰিবা। আৰু তোমালোকে আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।